মোহাম্মদ আব্দুল বাতিন, মোর ঘর আলিটাঙ্গনি। মোর পেটত কিডনিকত পাথৰ হৈছে। মই আল্ট্ৰাসাউণ্ড কৰি দিছোঁ, পিছত 3টা পাথৰ ধৰা পৰিছে। এটা পাথৰ হৈছে 3.5 mm, আৰু এটা হৈছে 4.4 mm, আৰু এটা হৈছে 4.5 mm। 3টা পাথৰ হোৱাৰ পিছত মই চেক গেটত ৰুকসানা আফৰোজা মজুমদাৰ ডক্টৰৰ ওচৰত আহিছিলোঁ। ডক্টৰে মোক কি ঔষধ দিছে সেইটো খাই আজি মই এতিয়ালৈকে ভাল পোৱা নাই। আকৌ আজি আহিছোঁ। আহিলে এইটো আপোনালোকে চাওক, এইটো সাদা প্ৰথম যি আপুনি চিকিৎসা কৰিছিলে, ক'ত চিকিৎসা কৰিছিলে, ক'ত ধৰা পৰিছিলে আপোনাৰ ধৰক যি আপোনাৰ এটা ৰোগ হৈছে, ক'ত ধৰা পৰিছিলে? এইটো কেৰালাত মই থাকোঁ, মই দুখীয়া মানুহ। তাত আল্ট্ৰাসাউণ্ড কৰাইছোঁ, 3টা পাথৰ বুলি কৈছে মোক। তেতিয়া মই ঘৰত আহিছোঁ, আহি পেলাই ৰুকসানা আফৰোজা মজুমদাৰ তাত দেখাইছোঁ। ইয়াত মোক মেডিচিন দিছে, 15 দিনৰ মেডিচিন দিছে। মই খাই ভাল পোৱা নাই, আকৌ আহিছোঁ, আকৌ সেইবিলাকেই মেডিচিন মোক আকৌ দিছে। তেতিয়া মোক সন্দেহ হৈছে। আপোনালোকে চাওক, ডক্টৰে যদি দিয়ে কাগজত ডক্টৰৰ নাম লিখা থাকে বুলি, ইয়াত একো লিখা নাই, সাদা কাগজত লিখি দিছে। মই সেইকাৰণে মোৰ সন্দেহ হৈছে। আৰু মেডিচিন যে দিছে, মেডিচিনবিলাকৰ আপোনাৰ ভিতৰত কিবা ইফালে আপোনালোকে চাওক, এইটো কিবা ঘূৰি আছে, লেচুৰ পৰ্দাৰ নিচিনা ছিঙি আছে। এইটো আপোনালোকে চাওক, এইটো ফাৰ্মাচীৰ নাম ইয়াত